মানাকুছিত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত। উত্তৰ-পূব বহুমূত্ৰ আৰু মেদবহুলতা গৱেষণা কেন্দ্ৰৰ সহযোগত এই স্বাস্থ্যৰ পৰীক্ষা শিবিৰ অনুষ্ঠিত। প্ৰায় 2 শতাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্যৰ পৰীক্ষা সম্পন্ন অনুষ্ঠানত কামৰূপ জিলাৰ ৭৪ নং মানাকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত উত্তৰ-পূব বহুমূত্ৰ আৰু মেদবহুলতা গৱেষণা কেন্দ্ৰৰ সহযোগত আজি এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। এই স্বাস্থ্য পৰীক্ষা শিবিৰত বৃহত্তৰ হাজো অঞ্চলৰ লগতে মানাকুছি, দমদমা, বৰম্বৈ, চেঁচামুখ, কুলহাটী, পাঁচগাঁও আদি অঞ্চলৰ প্ৰায় 2 শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। এই চিকিৎসা শিবিৰত ডাক্তৰ NKB, ডাক্তৰ NR, ডাক্তৰ দিল নাছিনকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়। এই বিনামূলীয়া স্বাস্থ্য শিবিৰত মানাকুছি আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক তৰুণ তালুকদাৰকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। মানাকুছি আঞ্চলিক জ্যেষ্ঠ নাগৰিকৰ সৌজন্যত আজি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা হৈছে। বিনামূলীয়া স্বাস্থ্য শিবিৰত নৰ্থ ইষ্ট ডায়েবেটিছ ৰিচাৰ্চ অবেচিটি ৰিচাৰ্চ চেণ্টাৰৰ পৰা ডক্টৰ 4জন বিশেষজ্ঞ আমাৰ ইয়াতে আহিছে। গাইনী, দাঁতৰ ৰোগৰ, চকুৰ ৰোগৰ আৰু মেডিচিনৰ। আৰু ইয়াৰে মানাকুছি অঞ্চলৰ গোটেই ৰোগীৰ চিকিৎসা বৰ্তমান চলি আছে, আকৌ আহিও আছে ৰোগী চিকিৎসা চলি আছে।